দৈৱকী বসুদেৱৰ বিবাহ আকাশবাণী দৈৱকীক বধ কৰিবলৈ কংসৰ অপচেষ্টা বসুদেৱৰ প্ৰতিজ্ঞা। ৰাম স্বৰ্গটো অধিক থান মথুৰা নগৰী একো কালে যাকন সাৰন্ত দেৱ হৰি। ৰাম পৃথিৱীৰ মধ্যত উপমা নাহি যাৰ মুখ্য পাত ভৈল হেহি যাদৱ ৰাজাৰ। ৰাম হেহি মথুৰাতে আছা সুৰ যদুপতি তাহানে তনয় বসুদেৱ মহামতি। মনে কহাদৰে তাংক আনিয়া গৃহক কৃষ্ণ দৈৱকীক বিহাৰংগে দিলন্ত দৈৱক। ৰত্নে জাতিস্কাৰ ৰথ দুই নৱহত উচৰ্গী যৌতুক দিলা কন্যাৰ লগত। 15,000 ঘোঁৰা হস্তি শত চাৰি দিলা 200 দাসী আতি সুকুমাৰী। ৰাম ৰাম বিহা কৰি বসুদেৱ গৃহে যাই বেচিতে ৰথত চৰিলা গয়া দৈৱকী সহিতে। দেখি কংস ৰাজা ভগী নিৰপ্ৰীতি কৰি ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাঘ জৰি। কৃষ্ণ কৃষ্ণ বেঢ়ি যাই শুবৰ নৰ ৰথয়ে কহত মৃদংগ গোমুখ শংখ বাৱে নানা মত। ঘোঁৰা ডকাই যাই কংস চৰিয়া ৰথত শুনিলা আকাশী বাণী যাহন্তে পথত। যাকলৈয়া যাখ কংস মাধৱ শুনৰে অজ্ঞান। কৃষ্ণ এহিৰ অষ্টম গৰ্ভে তোৰলৈবে প্ৰাণ। শুনিয়া নিষ্ফল কংসে খান্দালৈলা তুলি ৰাম দৈৱকীৰ কেশত ধৰিলা কাটো বুলি। অধম আচাৰ কংস ক্ৰূৰ কুলাঙ্গাৰ বসুদেৱে দেখে দৈৱকীৰ চিন্তে মাৰ। উপশান্ত কৰি তাংক বলিলা বচন। শুনা মহাৰাজা ঘোষ কুলৰ নন্দন। ৰাম তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে। তোমাৰ গুণক বীৰ সকলে বখানে।
হতে ইহান চিন্তিবে খোজা মাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ ইৰাম কমনে আচাৰ পাপ মৰণ ভয়ত জন্তুৰ উপজে মৃত্যু দেহাৰ লগত আজি মৃত্যু শোক নুহি হতে অন্তৰে অৱশ্য মৰণ আছে সবে জগতৰে কৃষ্ণ কৃষ্ণ কৰ্মৰ অধীন জীৱ যে তীক্ষণ যাই এৰে পূৰ্ব দেহৰ শৰীৰ পাই গীতা এৰম যেন জোকে তৃণ পাইলে এৰে আউৰ তৃণ ৰাম জীৱন মৰণ স্বপ্নে এৰে নুহি ভিন্ন যিটো জনে কুশলক চিন্তে আপোনাৰ হেন জানি দ্ৰোহ নিচিন তিবাকে কাৰ হবৰ লোকে নাহি দ্ৰোহীৰ কল্যাণ বিস্তৰ কহিব কিবা তুমি সৰ্বজান কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত আমি আপোনালোকক ইয়াৰ পৰা আসন এৰাৰ লগে লগে কোৱা হৈছিল গাড়ীৰ পিছফালে আকৌ লিখা থাকে আকৌ আহিম গতিকে কথামতে কাম কৰিলোঁ প্ৰভু সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন নকুল গগৈ বাপ অতি সাৱলীলভাৱে সৰল ভাষাৰে তেখেতে সুন্দৰভাৱে পাঠভিত্তিত ব্যাখ্যাভাগ দাঙি ধৰিলে আপোনালোক মহা বৈষ্ণৱ ভকতৰ মাজত আমি বাপজনলৈ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছিল আৰু লগতে আমাৰ এতিয়া বৰ্তমান পাঠৰ আসনত আসন অলংকৃত কৰা এজন শিশু পাঠক আমাৰ থানুকৃষ্ণ শইকীয়া বাপ কৃষ্ণ আমি 3 বছৰমানৰ আগত যেতিয়া আহিছিলোঁ প্ৰথমে আমাৰ বাপজনক লগ পাইছিলোঁ এতিয়া আজি লগ পোৱাৰ সৌভাগ্য ঘটিল তেখেতে মূলৰ অধিৱেশনলৈ গৈছিল আমি তেখেতক পাঠত বহাম বুলি আমি পৰিচালনা কৰি আছিলোঁ বাপ সমস্ত আমাৰ ভাৱনাত আহিল কিন্তু থানুকৃষ্ণ বাপে শিশু লীলা দেখুৱাই কোনফালে ঔহৰি ওৰাম হৈ গ'ল মই দেখাই নাপালোঁ তাৰপিছত মই বিচাৰি থাকোঁতে গ'ল বাৰু যাওঁ কি নহওক তেখেতে অকণমান দৰ্শন দিলে বাৰু তাত গৈ বৰ সুন্দৰ ভগৱন্তৰ আচলতে আজি এই পিতৃ মাতৃ আমি থানুকৃষ্ণ শইকীয়া বাপৰ পিতৃ মাতৃক আমি সেৱা জনাইছোঁ পিতৃ মাতৃ সেইজনেই হ'ব পাৰে বুলি কৈছে যে যিজন পিতৃ মাতৃয়ে নিজৰ পুত্ৰ সন্তানক গুৰুক পৰিচয় কৰাই দিয়ে কৃষ্ণক পৰিচয় কৰাই দিয়ে সেইজনেই আচল পিতৃ মাতৃ বুলি কোৱা হৈছে শাস্ত্ৰত কৈছে এইটো গতিকে এই যে আমি আমাৰ যুৱ শক্তিটোক যুৱ প্ৰজন্মটোক আগবঢ়াই লৈ গৈ আছোঁ এইটো এটা বহুত ডাঙৰ আমাৰ কাৰণে গুৰুজনাৰ আদৰ্শ হৈ ৰৈ থাকিব প্ৰেৰণা দিব আপুনি আচৰি ধৰ্ম আনকো শিকাবে এতিয়া আপুনি আচৰি ধৰ্ম আনকো শিকাবে যে এই শব্দটো আমি কোৱা কথা কৈ আছোঁ কিন্তু আমাৰ আচৰণটো মূল বস্তু হৈছে এতিয়া বৰ্তমান যুগত বোলে আচৰণটো যদি আমাৰ গণ্ডগোল হয় বোলে তাতি বাপে কথাবিলাক কিন্তু বৰ ভাল ভাল কয়
আচৰণ হ'লে নিজে একো নকয়। বোলে আজি বোলে লখিমপুৰ জিলা শাখাত আছে ভাগৱত পাঠ ব্যাখ্যা, সুৰে সঞ্চাৰে বোলে কথাবিলাক তাতিবাপে বৰ ধুনীয়াকৈ গালে। অহাকালি আমাৰ ৰঙিয়া জিলাত আছে বোলে তাতো তাতিবাপে কিন্তু সুৰে সঞ্চাৰে লয় মাত্ৰাই বৰ সুন্দৰকৈ গালে। আৰু বোলে তাৰ নেক্সট দিনাখন 22 তাৰিখে গুৱাহাটীত আছে বোলে তাতিবাপে সুৰে সঞ্চাৰে লয় মাত্ৰাই বৰ সুন্দৰভাৱে কথাবিলাক কিন্তু ভালেই কয়, কিন্তু আচৰণ হ'লে নিজে একো নকৰে। বোলে তাতিবাপ যেতিয়া যোৰহাট জিলালৈ উভতি যায় নিজৰ জিলালৈ, বোলে গধূলি সময়ত কোনোবা এটা চুকৰ দোকানত বোলে সোমাই তাতিবাপ বোলে ঔ হৰি ঔ ৰাম অকণমান কৰি বোলে ঢেলেং পেলেংকৈ যদি গৈ থাকে তেনেহ'লে কি হ'ব বাৰু? বোলে মই বড় বুলি সংসাৰত ভ্ৰমি ফুৰে, আনক দেখায়া ধৰ্ম আপুনি নাচৰে। বোলে মই বড় বুলি সংসাৰৰ ধৰ্মৰ কথা কৈ আছোঁ, কিন্তু আচৰণ হ'লে তাতিবাপ একোৱে নকৰে। এনেকুৱা হ'লে উপদেশ দিয়াজনৰো কিন্তু লাভ নহয়, আৰু যিজনে শুনে তেওঁৰ কথাবিলাক শুনে তেওঁৰো কিন্তু একো লাভ নহ'ব। গতিকে আচৰণটো মূল বস্তু। আচৰণ কেনেকুৱা হ'ব লাগিব? এই ভক্তিৰ ক্ষেত্ৰত আমাৰ আচৰণটো একমাত্ৰ আচৰণৰ আহিলাটো হৈছে বিনম্ৰ। প্ৰথম হৈছে বিনম্ৰ। বিনম্ৰ আৰু বিবেক, এই দুটা বস্তু আমাৰ আচৰণত থাকিব লাগিব। বোলে মানুহজনৰ বোলে বিবেকটো বহুত আছে, জনা আছে, মানুহজন বহুত জানে, কিন্তু বিনম্ৰতা নাই। আমাৰ ভকতসকলৰ কিছুমানৰ লক্ষণটো তেনেকুৱা, বহুত জানে, মহাজ্ঞানী, কিন্তু বিনম্ৰতা নাই। তাৰমানে দাস্যভাৱ বা সেৱাৰ ভাৱটো তেওঁৰ নাই। আছেনে বাৰু? নাই। সেইটোক মহা অহংকাৰী বুলি কৈছে। তেওঁৰ বিবেক থাকিলেও যদি বিনম্ৰ নাথাকে ভক্তিত তেওঁ আগবাঢ়িব নোৱাৰে। সেইটো এক। 2 নম্বৰ হৈছে বোলে বিবেক, এই বিনম্ৰ আছে, জানো পাৰি পাৰি আঁঠু লৈ থাকে য'তে ত'তে, বৰ সেৱা কৰে মানুহজন, কিন্তু বিবেকে নাই। কিন্তু বোলে বিবেকটো একোৱে নাই বোলে মানুহজনৰ। তেওঁ আনক কেনেকৈ ধৰণৰ কথা ক'ব লাগিব, তেওঁ কেনেকুৱা ধৰণৰ মানুহ আচৰণ কৰিব লাগিব, এই কথাৰ শিক্ষা জ্ঞানটো নীতি শিক্ষাবিলাক একো নাই। বোলে তাৰো কথাটো বোলে কাম নহ'ব ভক্তিৰ ক্ষেত্ৰত। সেইকাৰণে বিবেক আৰু বিনম্ৰতা মূল বস্তু। মহাপুৰুষ গুৰুসকলৰ, মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনত বিবেক, বিনম্ৰতা, দাস্যভাৱ, সাক্ষ্যভাৱ, সেৱাৰ ভাৱবিলাক অতি বেছিকৈ আমি দৰ্শন পাম। হয়নে প্ৰভু সমস্ত? নিজকে গুৰুজনাই একেবাৰে সৰুতকৈ সৰু সৃষ্টি কৰিছে নিজকে। তৃৰ্ণৰ সমান, তৃৰ্ণৰ পৰ্যায়লৈ লৈ গৈছে নিজকে। কাৰণ তৃৰ্ণ ক'ত থাকে? বোলে তৃৰ্ণকটো সকলোৱে ভৰিৰে গছকে, তথাপিওতো তৃৰ্ণটো ঘাঁহবিলাকেতো আমাক কৈ নাথাকে, ঐ তহঁতি কিয় আমাক বোলে এনেকুৱা মানে গছকিছ, সেই বুলিতো তেওঁ দুনাই আমাক নকয়, কয়নে? তো আমাৰ ভক্তিৰ বা সেৱাৰ যি দাস্য ভক্তিটো তেনেকুৱা ধৰণৰ হ'ব লাগিব, তৃৰ্ণৰ সমান। সেইকাৰণে আমি যদি বৰগছৰ সমান হৈ থাকোঁ, মোতকৈ আৰু কোনো নাই, সদায় যদি মোতকৈ আৰু কোনো নাই, মোতকৈ বোলে এই অঞ্চলটোৰ ভিতৰত পাঠকি সুৰ সঞ্চাৰ দিব পৰা মানুহ এই অঞ্চলটোত আৰু নাই, মোতকৈ আৰু নামাচাৰ্য নাম দিব পৰা, ৰাগ এইবিলাক আপোনাৰ ৰাগ তাল দিব পৰা মানুহ নাই। এই ভাৱনাটো কিন্তু আমাক অন্ধকাৰলৈ লৈ যাব। সেই ভাৱনাটোত কিন্তু জীৱনতো তেওঁ কেতিয়াও, যি ভগৱন্তৰ কৃপাৰ পাত্ৰ বুলি কৈছে, সেই কৃপাৰ পাত্ৰটো তেওঁ হ'ব নোৱাৰে। কিন্তু তেওঁ যদি ভাবে যে মোতকৈ জনা আৰু বহুত আছে, মই তেওঁলোকৰ দাসৰু দাস বুলি ভাৱনা আহিব লাগিব। সেইকাৰণে মহাপুৰুষ গুৰুজনাই দাসানু দাস হ'বলৈ আমাক নামঘোষাত কৈছে। সকলোৱে গাব বাপসকল। তাৰপিছত আমি পাঠৰ মাজত সোমাই যাম। নুহু জানাই আমি অচাৰি জাতি
অচাৰিও আশ্ৰমী অনুয়াতি নুহু ধৰ্মশীল দানব্ৰত তীৰ্থগামী কিন্তু পূৰ্ণানন্দ এ সমুদ্ৰৰ গোপী ভত্তা পদ কমলৰ দাসৰু দাস তান দাস ভৈলো আমি দাসৰু দাস তান দাস ভৈলো আমি নিজকে দাসৰু দাস বোলে কাৰ দাস গোপী ভত্তা গোপীসকলৰ যিজন স্বামী সেইজনৰ দাসৰু দাস আমি হৈছোঁ হয়নে বাৰু গতিকে এই বিনম্ৰতাটোৱে আপোনাক ভক্তিৰ দিশত আগবঢ়াই লৈ যাব পাঁচটা বস্তুৱে ভক্তিৰ ক্ষেত্ৰত সদায় আমাক বাধা দিয়ে মনত ৰাখিব কথাটো বৰ সুন্দৰ দৰ্শন পাঁচটা বস্তু ভক্তিৰ ক্ষেত্ৰত আমাক বাধা দিয়ে পাঁচটা কাঁইট এই ৰাস্তাত পাঁচটা কাঁইটে আমাক ভক্তিৰ ৰাস্তাত খোজকাঢ়িলে প্ৰথমে বাধা দিয়ে জাতি দুই নম্বৰ হৈছে বিদ্যা জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন মেবৈচ্য যত্নেন পৰিত্যজ্য পঞ্চৈতানি ভক্তি কণ্টক পাঁচটা কাঁইট কি জাতি বোলে মই বহুত জাতি উচ্চ জাতি এই জাতিৰ ভাৱনাটো জাতিটো আমাক লাগিবই কাৰণ জাতি আমাৰ গুৰু ভগৱান কৃষ্ণই ভাগ কৰিছে যেতিয়া জাতিটো আছেই কিন্তু জাতি উচ্চ হৈও আমাৰ মনলৈ ভাৱনাবিলাক কিন্তু এটাই আহি থাকিব লাগিব বাৰে বাৰে যে মই ভগৱানৰ দাস হয় এই ভাৱনাটো আমাৰ হৃদয়ত সদায় বিদ্যমান হৈ থাকিব লাগে যদিও জাতি আপুনি উচ্চ ব্ৰাহ্মণ হয় আপুনি বোলে উচ্চ কুলত মহন্ত হয় গোসাঁই হয় ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এনেকুৱা ধৰণৰ বিভিন্ন জাতি ভাগ আছে যদিও আমাৰ ভাৱনাটো এটা আছে যে আমি সদায় ঈশ্বৰৰ দাসৰু দাস এই ভাৱনাটো হৃদয়ত আমাৰ বিদ্যমান হৈ থাকিব লাগিব জাতি তাৰপিছত কৈছে বিদ্যাৰ অভিমানটো আমাৰ প্ৰায় বহুতৰ দেখা যায় এই গাঁওখনৰ ভিতৰত যদি অকণমান পঢ়া লিখা হৈ থাকে কোনোবা অকণমান যদি PhD ChD কৰা ব্যক্তি থাকে তেওঁ নিবিচাৰিলেও অহংকাৰটো তেওঁৰ গাত লাগি থাকে নিবিচাৰিলেও অহংকাৰ অকণমান থাকেই মই PhD ChD কৰা মই ডক্টৰ ডিগ্ৰী বোলে সিহঁতৰ লগত আনপঢ় অনাক্ষৰিকসকলৰ লগত কিমান লঘং হ'ম এনেকুৱা ভাৱনাটো তেওঁৰ থাকে জাতি বিদ্যা মহতঞ্চ মানে হৈছে ধন টকা পইচা ঐশ্বৰ্য বিভূতি বেছি থকা মানুহ এই অঞ্চলটোৰ ভিতৰত ধনী মানী ব্যক্তিজনে কিন্তু দুখীয়া শ্ৰেণী মানুহৰ লগত অকণমান কথা বতৰাবিলাক কম পাতে হৰি ৰাম চাব আপোনালোক স্বভাৱতে তেওঁৰ অহংকাৰটো বিদ্যমান হৈ থাকে হয়নে বাৰু জাতি বিদ্যা মহতঞ্চ ৰূপ এতিয়া ৰূপৰ অভিমানো থাকে বুলি কৈছে আমাৰ আইসকলক কৈছোঁ যদি দেখিবলৈ গাঁওখনৰ ভিতৰত ধুনীয়া হয় বিউটিফুল হয় কলি আইসকলৰ লগত খোজ কাঢ়িবলৈও বেয়া পায় হৰি আইসকল কিছুমান আছে দেখিবলৈ ধুনীয়া আছে 10,000 টকা দিছে নহয় আমাৰ মামাই বোলে 10,000 টকা আনিবলৈ যাওঁতে লাখপতি বাইদেউ চাব আপুনি যদি গাঁওখনৰ ভিতৰত যদি কলি আই এগৰাকীও যদি 10,000 টকা পাইছে এফালে বোলে দেখিবলৈ ধুনীয়া আইগৰাকীও 10,000 টকা পাইছে কিন্তু তেওঁ আকৌ সংগী কাক কৰিব বোলে বগী আইসকলকে কৰিব বোলে তাইৰ লগত মই কিন্তু নাযাওঁ দেই হৰি ৰাম তো এই যে যিটো ভাৱনা আমাৰ এইটো জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন এই যৌৱনৰ যিটো অহংকাৰ সেইটো আপোনাৰ মোৰ আছিল কিন্তু কৃষ্ণই নামৰ গদাখনত আমাক কোবাই কিন্তু আমাৰ এই অহংকাৰটো শূন্য কৰি দিলে বাপসকল সেইকাৰণে ভকত যদি আমি হওঁ নাম যেতিয়াই আমি লৈ থাকিম নাম হৈছে গদা শংখ চক্ৰ গদা পদ্ম অস্ত্ৰ চাৰিখান চাৰিটি শৰণ ভৈলন্ত উপাম তাৰমানে চাৰিটা শৰণ নামে
গদা শংখে গুৰু চক্ৰে দেৱ জানিবা নিশ্চয় নামে গদা ভক্তে পদ্ম নাহিকে শংকয়। এতিয়া শংখে গুৰু হ'লে চক্ৰে দেৱ, নামে কিন্তু গদাহে। এতিয়া মনত ৰখা কথাটো এইটোৱে যে আপুনি মই যিমান নাম শব্দৰ অৰ্থটো হৈছে নামি যোৱা, হয়নে বাৰু? যিদিনাখন আপুনি মই নামত শৰণ ল'লোঁ বাপাইসকল, বৰ গুৰুত্ব দৰ্শন। যিদিনাখন আপুনি মই নামত শৰণ ল'লোঁ সেইদিনাখনৰ পৰা কিন্তু আপুনি মই নামি আহিছোঁ, লাহে লাহে নামিছোঁ। বোলে কেনেকৈ নামিছোঁ? যিমান আপুনি নাম ল'ব কৌমদিকী গদা ভগৱানে কোবাই 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 আপোনাৰ অহংকাৰবিলাক শূন্য কৰি দিব। ঔ হৰি একেবাৰে নমাই দিলে। আপোনাকো নমাইছে, মোকো নমাইছে। নমাইছেনে বাপ? আপোনাক অকণমান বাপজনক কোনোবা যদি ৰাস্তাই পদূলিয়ে যদি হয় এনেকৈ কৈ দিয়ে, আপুনি তাতকৈ দুগুণ কৈ আৰে সি মোক হয় কৈছে, তেওঁক মই দুচাটমান দিব লাগিব বুলি ফেৰ পাতি গৈছিলোঁ। কিন্তু যাহা ভকতৰ সং লৈ কিনে আমি এতিয়া নাম গাবলৈ আৰম্ভ কৰি দিলোঁ, নামৰ গদা ভাগিয়ে আমাক ভগৱন্তই কোবাই কোবাই কিন্তু আমাক সেই অহংকাৰৰ পৰা মুক্ত কৰিছে। সেইকাৰণে যিমান নাম ল'ব সিমান আপুনি মই নামি আহিব লাগিব। গতিকে ইয়াতে ভগৱন্ত কৃষ্ণৰ অৱতাৰ হৈছে, অৱতাৰ মানে হৈছে নামি অহা। ভগৱন্তৰ এনেই জন্ম আৰু মৃত্যু